ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। HDFC বেংকৰ ফালৰ পৰা কেইবাহাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াত কি আছে 10 পাছ 12 পাছ আৰু ডিগ্ৰী পাছ সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে অথবা আপোনালোকৰ কিবা ডিপ্ল'মা আছে, ডিগ্ৰী পাছ কৰিছে তেনেহ'লেও ইয়াত এপ্লাই কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো চাকৰি হয়। অসমৰ সকলো ল'ৰা ছোৱালী সেইটো পোষ্টত এপ্লাই কৰিব পাৰে। ইয়াত কোনো এক্সাম নাই, ডাইৰেক্ট কি আছে জইন হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে মেৰিট লিষ্ট ওলাই দিব, তাৰ পৰা আপোনালোকে ইয়াত চিলেকশ্যন হ'ব পাৰে। ইয়াত কোনো লিখিত পৰীক্ষা নাই। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়, সেইকাৰণে মই ইয়াত থাম্বনেইলটো দিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4। কাৰণটো কি আছে মানে যিয়ে 12 পাছ ডিগ্ৰী পাছ সেইবিলাকৰতো গ্ৰেড 3 পোষ্ট বুলি কোৱা হয়। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শেষলৈ চাই থকা ভিডিঅ'টো আপোনালোক গোটেই প্ৰচেছটো এটা ভিডিঅ'তে দেখাই আছোঁ আৰু কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু ইলিজিবল আৰু লাষ্ট ডেট কিমানলৈকে এপ্লাই কৰিব আৰু গোটেইখিনি এটা ভিডিঅ'তে আছে। আপোনালোকে চাই থাকক। হ'ব। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। আপোনালোকৰ মাজত আৰু এটা নতুন আপডেট আনিছোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, আপডেটবোৰ চাই ভাল পায় তেনেহ'লে কি আছে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে সোনকালে আপডেটবিলাক পাই থাকে। আৰু এটা কথা হ'ল আপোনালোকক মানে HDFC বেংকৰ হয় সেইটো জব, মানে HDFC ফালৰ পৰা আপোনালোকক বহুত কেইবাহাজাৰ কেছে পদ মুকলি কৰি দিছে। অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু সেইটো কথা হ'ল যে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব আৰু মানে শিক্ষাগত যিটো অৰ্হতা মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন কিমান থাকিলে এপ্লাই কৰিব পাৰিব, কোনটো পোষ্টত, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম তোমালোকক। তোমালোকে কি কৰিবা, আপোনালোকে গোটেই মানে শেষলৈকে ভিডিঅ'টো চাই থাকিব। হ'ব। ইয়াত দেখা HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াত দেখা HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 ডিছক্ৰিপশ্যন ডিটেইলছ ইনফৰমেশ্যন ইয়াত দিয়া আছে। বেংকৰ ফালৰ পৰা সেইটো জব হয়, মানে নেম ইয়াত কি আছে মানে আপোনালোকে যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু ডিপ্ল'মা বা গ্ৰেজুৱেট আছে তেনেহ'লে সেইটোত ইলিজিবল হয়, এপ্লাই কৰিব পাৰিব। ইয়াত টোটাল পোষ্ট আছে 12,654টা টোটাল পোষ্ট আছে, বহুত কেইবাহাজাৰ বুলি ক'ব পাৰোঁ। ইয়াত কি আছে অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু ইয়াত মানে চেলাৰীৰ কথা ইয়াত কোৱা হৈছে আৰু ট্ৰেইনিং হ'ব ইয়াত আপোনালোকৰ যদি চিলেকশ্যন হোৱাৰ পিছত, আৰু এপ্লিকেশ্যন যিটো মোড হয় অনলাইন হয়, অনলাইনৰ যোগেদি আপোনালোকক সেইটো এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট মানে 20 ডিচেম্বৰৰ পৰা আৰম্ভ অলৰেডি হৈ গৈছে। আপোনালোকে সময় আছে, এতিয়ালৈকে এপ্লাই কৰিব পাৰিব। জব কেটেগৰী 10 পাছ বেংক জব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেৰিট লিষ্ট তেওঁলোকে দি দিব। প্ৰথম হ'ব ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেৰিট লিষ্ট দি দিব। আৰু অনলাইন মোড হ'ব এপ্লিকেশ্যন মোডটো। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আৰ ইলিজিবল হয়। আৰু ইয়াত মানে যিটো এজ লিমিট হয় 18ৰ পৰা কি আছে 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই পোষ্টত। যদি ইচ্ছা আছে এপ্লাই কৰি ল'ব। 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দেখা ইয়াত কি আছে মিনিমাম এজ 18 আৰু মানে মেক্সিমাম এজ 40 মানে 40 বছৰলৈকে। HDFC বেংকৰ ফালৰ ইয়াত কি আছে ৰিজাৰ্ভেশ্যন দিয়া আছে OBC SC ST PWD 10 বছৰ কাৰণে আছে। ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে, আপোনালোকে চাই পাৰে। যিটো এতিয়া দেখা এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 10, 12 আৰু ডিপ্ল'মা বা এনি গ্ৰেজুৱেট, আপোনালোকে আৰ্টছে অথবা ছায়েন্সত গ্ৰেজুৱেট কৰিছে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ জেনাৰেল OBC EWS category not have pay any application fees applying for this option in HDFC Bank Limited। ইয়াত কোনো কিন্তু এপ্লিকেশ্যন নালাগে, জেনাৰেল কাৰণে নীল হয়, OBC SC STৰ কাৰণে নীল হয়, মানে ইয়াত কোনো ফিজ নাই আপোনালোকৰ। সেইটো এটা ভাল হয়, আপোনালোকৰ সুযোগ হয়। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে সোনকালে এপ্লাই কৰি ল'ব। ইয়াত কোনো এক্সাম নহয়,
ডাইৰেক্ট জইনিং হ'ব, মেৰিট লিষ্ট দিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত। আৰু HDFC বেংক ৰিটাৰ্ণ 2026 ৰিকুৱাৰ্ড ডকুমেণ্টবিলাক কি লাগিব ইয়াত দিয়া আছে। CV ৰিচাম আছে, মানে বায়'ডাটাটো লাগিব, তাৰপিছত কভাৰ লেটাৰ মাষ্ট ইম্পৰ্টেণ্ট, আধাৰ কাৰ্ড, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, ভোটাৰ ID, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, এডুকেশ্যন মাৰ্কশ্বিট, এডুকেশ্যন যিটো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গোটেই লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব। ইয়াত যেটো সিলেকশন প্রসেস হয়, অল ক্যান্ডিডেট উইল বি শর্ট লিস্ট ফর ইন্টারভিউ অ্যাকর্ডিং টু দিয়ার রিসিভ এপ্লিকেশন ফর্ম। ইয়াত গোটেইখিনি দি আছে, আপোনালোকে চাই ল'ব পাৰে, পঢ়ি ল'ব। আৰু ইয়াত আৰু দেখাই আছোঁ আপোনালোকক হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব প্ৰচেছটো ইয়াত দিয়া আছে, আপোনালোকক ইয়াত চাব পাৰে। আৰু প্ৰথম কি কৰিব, ৱেবছাইটত গৈ তোমালোকে কি কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত কি আছে, মোবাইল নম্বৰটো ইউনিক ID হ'ব, পাছৱৰ্ড হ'ব, তাৰপিছত তোমালোকে কৰিব পাৰিব। আৰু ইয়াত দেখা কি কৈছে, আৰু গোটেইখিনি আপোনালোক প্ৰচেছটো দেখাই আছোঁ। আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ সুবিধা হ'ব। কিয়নো মই যিবিলাক আপডেট আনো আপোনালোকৰ সুবিধাৰ কাৰণে আপডেটবিলাক আনিয়ে থাকোঁ। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই, ডাইৰেক্ট জইনিং হয়। আৰু যদি নিউ ভিডিঅ'বোৰ আৰু যদি লাগে, ক'ত কিমান ভেকেঞ্চি ওলাইছে গোটেইখিনি আপোনালোকক দি দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, হ'ব। আৰু নেক্সট আৰু এটা ভিডিঅ' আনিম। আৰু যদি আপোনালোকৰ কোনো ক'বলৈ মানে ইচ্ছা আছে, মানে সমস্যা আছে, কমেণ্টত জনাব, মই গোটেইখিনি ৰিপ্লাই দি দিম, কৈ দিম আপোনালোকক, হ'ব।